শেহতীয়াভাৱে বিলাসীপাৰাত নীলা ছবিৰ যি পায়ভাৰ ঘটিছে, ইয়াতে আমি খুব লজ্জিত যে আজি ইউটিউবৰ নামত আজি কণ্টেণ্ট ক্ৰিয়েটৰে হওক, কণ্টেণ্ট ৰোষ্টাৰেই হওক বা ৰিলছ বনোৱাৰ নামত যুৱক যুৱতীসকলে যিবিলাক পথ অৱলম্বন কৰিছে, এইটো সভ্য জগতত কেতিয়াও সমৰ্থনযোগ্য হ'ব নোৱাৰে। গতিকে আমি ভাবোঁ বিলাসীপাৰাৰ সচেতন যুৱক হিচাপে, যিহেতু বিলাসীপাৰাত এটা নীলা ছবিৰ পায়ভাৰ ঘটিল নেকি আৰু গোটেই অসমত বিলাসীপাৰাৰ নামটো এটা লজ্জালত হৈছে। এই ক্ষেত্ৰত বিলাসীপাৰা আৰক্ষী প্ৰশাসনে কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই, তাত আমি আচৰিত হৈছোঁ। গতিকে সকলোৰে এটা পৰিয়াল আছে, সকলোৰে পৰিয়ালত নিজৰ নিজৰ সদস্যসকলক লৈ এটা শান্তি পৰিৱেশত জীয়াই থাকিব বিচাৰে। শেহতীয়াভাৱে এই নীলা ছবিয়ে যি এটা পৰিৱেশৰ সূচনা কৰিছে, গতিকে এইটো কেতিয়াও সমৰ্থনযোগ্য নহয়। আৰু এই ঘটনাৰ লগত কোন কোন কণ্টেণ্ট ক্ৰিয়েটৰ, ৰিলছ বা ইউটিউবাৰ, এওঁলোকক নজৰত ৰাখিব লাগে আৰক্ষীয়ে। তেওঁলোকৰ শব্দ, ভাষা, জ্ঞান, বাক্য যিবিলাক প্ৰয়োগ কৰি তেওঁলোকে দুটা পইচাৰ কাৰণে সস্তীয়া প্ৰচাৰৰ নামত, অলপ ভিউ বঢ়োৱাৰ নামত যিবিলাক কাম কৰি আছে, কোৰ্টৰ হাতে তেওঁলোকক দমন কৰিব লাগে। আৰু সমাজত যিসকল বৰমূৰীয়াসকল আছে, তেওঁলোককো নিজৰ সমাজখন ভাল ৰখাৰ স্বাৰ্থত এইসকল মানুহক নাকি লগাব লাগে। এইটোৱে আমাৰ দাবী।